তো হেল্ল' গাইজ, ৱেলকাম টু ৰিড উইথ মি। তো সকলোৰে খবৰ ভালনে? আজি লৈ আহিলোঁ আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, অসমীয়া ভাষাৰ প্ৰথম কবিতাখনৰ নাম কি? কবিতা পুথিখনৰ নাম এইটো হ'ল প্ৰহ্লাদ চৰিত। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিত অসমীয়া ভাষাৰ প্ৰথমখন কবিতা পুথিৰ নাম। তাৰ পিছৰ কুৱেশ্যন, তলৰ কোনজন ব্যক্তিক অসমৰ বেশ বুলি জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল ৰাম সৰস্বতী। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ৰাম সৰস্বতীক অসমৰ বেশ বুলি জনা যায়। তাৰ পিছৰ কুৱেশ্যন, অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰ কৰ্কট ক্ৰান্তি ৰেখা। কৰ্কট ক্ৰান্তি অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখা, মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, কোনে ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ নৰকাসুৰ। নৰকাসুৰে ঘটকাসুৰক বধ কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, প্ৰথম অসমীয়া সভাপুথিখনৰ লেখক কোন? প্ৰথম অসমীয়া সভাপুথিখনৰ লেখক হ'ল আত্মৰাম শৰ্মা। আত্মৰাম শৰ্মাই সভাপুথিখন লিখিছিল। তাৰ পিছৰ কুৱেশ্যন, ৰাষ্ট্ৰসংঘই মানৱ পৰিবেশ সম্পৰ্কীয় বিশ্ব সন্মিলন কোন চনত অনুষ্ঠিত কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 1972, 1972 চনত বিশ্ব সন্মিলন অনুষ্ঠিত কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ। তাৰ পিছৰ কুৱেশ্যন, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি? তো ইয়াৰ উত্তৰ হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম বঁটা সাহিত্য হিচাপে লাভ কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, অসমত ভক্তি আন্দোলন বা নৱ বৈষ্ণৱ আন্দোলনৰ গুৰিধৰ্তা কোন? ইয়াৰ গুৰিধৰ্তা হ'ল শংকৰদেৱ। শংকৰদেৱ নৱ বৈষ্ণৱ আন্দোলনৰ গুৰুধৰ্তা আছিল। তাৰ পিছৰ কুৱেশ্যন, কোনজন ৰজাই কমতাপুৰক ৰাজধানী পাতি কমতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ সুন্দা। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, সুন্দাই ৰাজধানী পাতি কমতেশ্বৰক উপাধি প্ৰদান কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, 1942 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? তো এটা হ'ব কলম্বাছ। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কলম্বাছে 1942 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, ভাৰতত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? তো এইটো হ'ব বাবৰ। অপশ্যন ডি। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, বাবৰে ভাৰতক মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছৰ কুৱেশ্যন, নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰাইদেউ। চৰাইদেউক ঠাইক অসমৰ পিৰামিড বুলি জনা যায়। তাৰ পিছৰ কুৱেশ্যন, অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তেজপুৰ। তেজপুৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যন, মোহনবাৰী বিমানবন্দৰৰ অসমৰ কোনখন জিলাত অৱস্থিত? মোহনবাৰী ডিব্ৰুগড়ত অৱস্থিত। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ডিব্ৰুগড়ত মোহনবাৰী বিমানবন্দৰ অৱস্থিত। তাৰ পিছৰ কুৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়? তো ওৰাং ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানক তাৰ পিছৰ কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৰাখে? তো ইয়াৰ শুদ্ধ উত্তৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, RBI বুলি যিটো কওঁ। তাৰ পিছৰ কুৱেশ্যন, কিহৰ পৰা লিটমাছ উলিওৱা হয়? কিহৰ পৰা লিটমাছ উলিওৱা হয়? অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, লাইকেন। লাইকেনক লিটমাছ উলিওৱা হয় লাইকেনৰ পৰা। তাৰ পিছৰ কুৱেশ্যন,
মৌ পালনক কি বুলি কোৱা হয়? মৌ পালনক কি বুলি কোৱা হয়? মৌ পালনক এগ্ৰিকালচাৰ বুলি কোৱা হয়। অপশ্যন এ টো শুদ্ধ উত্তৰ। এগ্ৰিকালচাৰ বুলি মৌ পালনক কোৱা হয়। তাৰপিছৰ কোৱেশ্চন, তলৰ কোনে ৰাজবলি পতক লিখিছিল? পূৰ্ববৰ্তা। অপশ্যন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পূৰ্ববৰ্তাই ৰাজবলি পতক লিখিছিল। তাৰপিছৰ কোৱেশ্চন, তলৰ কোনখন গ্ৰন্থক বনগ্ৰন্থ বোলা হয়? বনগ্ৰন্থ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰণ্যক। অৰণ্য গ্ৰন্থক বনগ্ৰন্থ বুলি কোৱা হয়। তাৰপিছৰ কোৱেশ্চন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কত অৱস্থিত। অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নিউয়ৰ্কক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় বুলি কোৱা হয় বা অৱস্থিত। তাৰপিছৰ কোৱেশ্চন, বংগৰ একত্ৰীকৰণ কেতিয়া হৈছিল? বংগৰ একত্ৰীকৰণ 12 ডিচেম্বৰ 1911 চনত। 1911 চনৰ 12 ডিচেম্বৰত। তাৰপিছৰ কোৱেশ্চন, তলৰ কোনটো বৃহত্তম গ্ৰহ বুলি কৈছে? এটা বৃহস্পতি। অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। জুপিটাৰ। বৃহস্পতি গ্ৰহ বৃহত্তম গ্ৰহ। তাৰপিছৰ কোৱেশ্চন, কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? ওচৰত বুলি কৈছে, তো ইয়াৰ শুদ্ধ উত্তৰ বুধ। অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মাৰ্কাৰী। বুধ গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে। তাৰপিছৰ কোৱেশ্চন, শীতকালত খেতি কৰা শস্যৰ নাম কি? শীতকালত ঘেঁহু। অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ। শীতকালত ঘেঁহু শস্য উৎপাদন কৰা হয়। তাৰপিছৰ কোৱেশ্চন, তলৰ কোনটো ট্ৰফি বা কাপ হকীৰ সৈতে জড়িত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইন্দিৰা গোল্ড কাপ। অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইন্দিৰা গোল্ড কাপ হকীৰ লগত জড়িত। তাৰপিছৰ কোৱেশ্চন, ফিল্ড হকী খেলৰ এখনত প্ৰতিটো দলত কিমানজন সদস্য থাকে? তো 11 জন। অপশ্যন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 11 জন থাকে। তাৰপিছৰ কোৱেশ্চন, খেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? সেইটো সকলোৱে জানে চাগে। বড়োসকলে খেৰাই পূজা পালন কৰে। তাৰপিছৰ কোৱেশ্চন, বৰগীত কোনে হোলী সং আখ্যা দিছিল? বৰগীত দেৱেন্দ্ৰনাথ বেজবৰুৱা। অপশ্যন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হোলী সং বুলি আখ্যা দিছিল। তাৰপিছৰ কোৱেশ্চন, ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ NH44। অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ। NH44 আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ। তাৰপিছৰ কোৱেশ্চন, অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? অসমৰ প্ৰথমখন চাহ বাগিচা চাবুৱাত স্থাপন কৰা হৈছিল। অপশ্যন বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চন, দিল্লীৰ কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? দিল্লীৰ কুতুব মিনাৰ ইলতুৎমিছে সম্পূৰ্ণ কৰিছিল। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজত চালে ফ'ল' কৰি দিব। থেংক ইউ ফৰ ৱাচিং।